আৰু ইফালে হিমন্ত বিশ্ব শৰ্মাৰ পেইড সাৰ্ভেণ্ট ভূপেন বৰাক লৈ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। দলে বলে আৰু কংগ্ৰেছ নেতা যাব বিজেপিলৈ। মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎবাণী সঁচা হ'ব বুলি দাবী কৰিছে বদৰুদ্দিন আজমলে। কেৱল কংগ্ৰেছত থাকিব ৰকিবুল হুছেইন। কংগ্ৰেছৰ সকলো নেতা ইতিমধ্যে বিক্ৰী হৈছে আৰু ইতিমধ্যে ভূপেন বৰাক লৈ এই মন্তব্য প্ৰদান কৰিছে যে পেইড সাৰ্ভেণ্ট হয় ভূপেন বৰা। এই মন্তব্য প্ৰদান কৰিছে বদৰুদ্দিন আজমলে। 5 বছৰ পৰা মই কৈ আছো, 5 বছৰ যে ভূপেন বৰা পেইড সাৰ্ভেণ্ট বাই হেমন্ত বিশ্ব শৰ্মা। ডেইলি ৰাতি গৈ হেমন্ত বিশ্ব শৰ্মাৰ লগত পইচা লয়। যোৱাবাৰ লোকসভা ইলেকশ্যন হোক, আমাৰ এছেম্বলি ইলেকশ্যন হোক, সি নিজে প্ৰেচিডেণ্ট আছিল কংগ্ৰেছৰ। আমাৰ ওপৰত দিছে বোলে আমি কংগ্ৰেছৰ এজেণ্ট। আমিতো যোৱা নাই, আজিলৈকে আমাৰ কোনো মানুহ গৈছে নেকি বিজেপিত? যোৱা নাই। সি নিজে গৈছে বিজেপি। এইটো মতলব হ'ল সি নিজে আৰু 3-4জন তাৰ লগৰীয়া ডাঙৰীয়া চব যাব। হেমন্ত বিশ্ব শৰ্মা কি কৈছে, বোলে লাহে 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 চব আহিব। এক ৰকিবুল হুছেইন সাহেব থাকিব, কংগ্ৰেছত থাকিব, আৰু কে শেখ সাহেবৰ ল'ৰা তেখেতো যাব, চবেই যাব। আল্টিমেটলি UDF থাকিব ইনশাআল্লাহ। কংগ্ৰেছৰ এজন নেতা বিক্ৰী হৈছে। আৰু যিসকলে যমুনামুখ আমাৰ বৃন্দা গান্ধী চিল্লাই আছে, চিঞৰি আছে, সিহঁতৰ মাথা উঠাই থাকিব। আমাৰ নেতাসকল নাই, বিজেপিত গৈছে। আৰু ইফালে হিমন্ত বিশ্ব শৰ্মাৰ পেইড সাৰ্ভেণ্ট ভূপেন বৰাক লৈ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। দলে বলে আৰু কংগ্ৰেছ নেতা যাব বিজেপিলৈ। মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎবাণী সঁচা হ'ব বুলি দাবী কৰিছে বদৰুদ্দিন আজমলে। কেৱল কংগ্ৰেছত থাকিব ৰকিবুল হুছেইন। কংগ্ৰেছৰ সকলো নেতা ইতিমধ্যে বিক্ৰী হৈছে আৰু ইতিমধ্যে ভূপেন বৰাক লৈ এই মন্তব্য প্ৰদান কৰিছে যে পেইড সাৰ্ভেণ্ট হয় ভূপেন বৰা। এই মন্তব্য প্ৰদান কৰিছে বদৰুদ্দিন আজমলে। 5 বছৰ পৰা মই কৈ আছো, 5 বছৰ যে ভূপেন বৰা পেইড সাৰ্ভেণ্ট বাই হেমন্ত বিশ্ব শৰ্মা। ডেইলি ৰাতি গৈ হেমন্ত বিশ্ব শৰ্মাৰ লগত পইচা লয়। যোৱাবাৰ লোকসভা ইলেকশ্যন হোক, আমাৰ এছেম্বলি ইলেকশ্যন হোক, সি নিজে প্ৰেচিডেণ্ট আছিল কংগ্ৰেছৰ। আমাৰ ওপৰত দিছে বোলে আমি কংগ্ৰেছৰ এজেণ্ট। আমিতো যোৱা নাই, আজিলৈকে আমাৰ কোনো মানুহ গৈছে নেকি বিজেপিত? যোৱা নাই। সি নিজে গৈছে বিজেপি। এইটো মতলব হ'ল সি নিজে আৰু 3-4জন তাৰ লগৰীয়া ডাঙৰীয়া চব যাব। হেমন্ত বিশ্ব শৰ্মা কি কৈছে, বোলে লাহে 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 চব আহিব। এক ৰকিবুল হুছেইন সাহেব থাকিব, কংগ্ৰেছত থাকিব, আৰু কে শেখ সাহেবৰ ল'ৰা তেখেতো যাব, চবেই যাব। আল্টিমেটলি UDF থাকিব ইনশাআল্লাহ। কংগ্ৰেছৰ এজন নেতা বিক্ৰী হৈছে। আৰু যিসকলে যমুনামুখ আমাৰ বৃন্দা গান্ধী চিল্লাই আছে, চিঞৰি আছে, সিহঁতৰ মাথা উঠাই থাকিব। আমাৰ নেতাসকল নাই, বিজেপিত গৈছে।